Dear students, Maths Education তোমালোক সকলোকে স্বাগতম জনালো। আমি ইতিমধ্যে নৱম আৰু দশম শ্ৰেণীৰ গণিত আৰু উচ্চ গণিত এই বিষয় দুটাৰ ওপৰত যথেষ্ট সংখ্যক ভিডিঅ' তোমালোকৰ বাবে আগবঢ়াইছো। আজিৰ এই ভিডিঅ'টিত নৱম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ এক্সাৰচাইজ 10.4 এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। এনুৱেল এক্সামত এই কুৱেশ্যনটো যথেষ্ট পৰিমাণে বহুতবাৰ অহা দেখিছো, গতিকে এই কুৱেশ্যনটো তোমালোকৰ বাবে সলভ কৰিবলৈ বিচাৰিছো। গতিকে ডাইৰেক্টলি আমি কুৱেশ্যনটোৰ মাজলৈ যদি যাব বিচাৰো 10.4 এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 2 যিটো কোৱা হৈছে, if two equal chords of a circle intersect within the circle, আমাক কোৱা হৈছে কি বুলি যে কোনোবা এটা বৃত্তৰ ক্ষেত্ৰত কোনোবা এটা সাৰ্কেলৰ ক্ষেত্ৰত ইয়াৰ দুডাল কোড এডালৰ লগত আনডালৰ লেংথ ইকুৱেল বুলি কোৱা হৈছে আৰু সিহঁতে সাৰ্কেলটোৰ ভিতৰৰ কোনোবা এটা পইণ্টত ইন্টাৰসেক্ট কৰিছে, then prove that segment of one chord is equal to the segment of corresponding segment of other chord. তো ডাইৰেক্টলি আমি যদি কুৱেশ্যনটো ভালদৰে মনোযোগ দিওঁ আমি এটা কথা ক্লিয়াৰলি ক'ব পাৰো যে সাৰ্কেলটোত মূলতে আমাৰ গোটেই কুৱেশ্যনটোত মূলতে এটা সাৰ্কেলৰ বিষয়ে ডিসকাস কৰা হৈছে। গতিকে আমি একেবাৰে প্ৰথম সাৰ্কেলটো আমি আঁকিবলৈ ট্ৰাই কৰো। গতিকে আহাচোন সাৰ্কেলটো যদি আমি ড্ৰ কৰো, প্ৰথম কামটো আমাৰ হ'ব এটা সুন্দৰকৈ সাৰ্কেলটো আমি অংকন কৰা। এনেদৰে আমি এটা সাৰ্কেল আঁকি ললো। সাৰ্কেলটো কনস্ট্ৰাক্ট কৰাৰ পিছৰ কামটো হৈছে ইয়াৰ দুডাল কোডৰ কথা কোৱা হৈছে। এডাল কোড আমি এনেদৰে বিবেচনা কৰিছো আৰু আনডাল কোড এনেদৰে বিবেচনা কৰিছো যাতে সিহঁতে সাৰ্কেলটোৰ ভিতৰত কোনোবা এটা পইণ্টত ইন্টাৰসেক্ট কৰে। আৰু মই বিবেচনা কৰিছো আমাৰ বাবে এ বি এডাল কোড আৰু আনডাল কোডৰ নাম দিছো মই চি ডি আৰু ইহঁতে ইন্টাৰসেক্ট কৰা পইণ্টটো আমাৰ বাবে হৈছে পি। এতিয়া আমি সাৰ্কেলটোক আমি ও চেণ্টাৰৰ দ্বাৰা নাম দিছো, গতিকে ও দিছো ইয়াত। এতিয়া ইহঁতে ইন্টাৰসেক্ট কৰা পইণ্টটোৰ নাম আমি দিছো পি। এতিয়া মূলতে আমি কি কৈছে আমাক কুৱেশ্যনটোত কোৱা হৈছে যে আমাৰ সাৰ্কেলটোৰ ক্ষেত্ৰত ইয়াৰ সেগমেন্ট কেইটা আমি যদি কওঁ কাৰেস্পন্ডিং সেগমেন্টৰ কথা যদি আমি কোৱা হয় তেতিয়াহ'লে এডাল এ পি যদি হয় আনডাল কোডৰ ক্ষেত্ৰত এ বি নামৰ কোডডালৰ পৰা যদি আমি এ পি টুকুৰাটো লওঁ তেতিয়াহ'লে আনটো কোডৰ পৰা আমি ল'ব লাগিব চি পি। একেদৰে এ বি নামৰ কোডডালৰ পৰা যদি আমি ৰিমেইনিং পৰ্চনটো অৰ্থাৎ বি পি যদি আমি লওঁ তেতিয়াহ'লে আনটো অংশৰ পৰা আমাৰ বাবে আহিব ডি পি। গতিকে আমি প্ৰুফ কৰিব লগা বিষয়বস্তুটো আচলতে বেলেগ একো নহয়। আমি প্ৰুফ কৰিব লগা বিষয়বস্তুটো হৈছে এইটো যে আমাৰ চি অফ অ আৰ নামৰ যিটো সাৰ্কেল আমি কনস্ট্ৰাক্ট কৰিছো সেই সাৰ্কেলটোৰ ক্ষেত্ৰত ইয়াৰ দুডাল কোড এ বি আৰু চি ডি সাৰ্কেলটোৰ ভিতৰত ইনসাইড দ্য সাৰ্কেল এট দ্য পইণ্ট পি দে ইন্টাৰসেক্ট ইচ আদাৰ। Now we need to prove that the corresponding part means AP is same with corresponding with the part CP of the chord CD. গতিকে আমাৰ টাৰ্গেটটো কি আমি কি কৰিব লাগে এপিৰ লগত সিপি প্ৰুফ কৰিব লাগে সমান বুলি, একেদৰে আমি প্ৰুফ কৰিব লাগে বিপিৰ লগত ডিপি সমান বুলি। তো আমাৰ ফাৰ্স্ট কামটো হৈছে আমি কুৱেশ্যনটো ভালদৰে বুজি পোৱাৰ পিছত ইয়াত আমি লিখি লোৱা। কি লিখিম আমি কুৱেশ্যনটো বুজিলো, ছবিটো আঁকিলো, ছবিটো আঁকাৰ পিছত আমাৰ কাম হ'ব ৰিষ্টেটমেন্টটো লিখা। ৰিষ্টেটমেন্টত আমি কি লিখিম আচলতে let C of OR be a circle, two chords AB and CD, AB equal CD বুলি ডাইৰেক্ট দিবা। তোমালোকে লিখিবা let C of OR be a circle, AB equal to CD be two chords intersect each other within the circle at the point P. P পইণ্টত ইন্টাৰসেক্ট কৰাৰ পিছত আমাৰ কামটো কি কৰিছো P পইণ্টত ইন্টাৰসেক্ট কৰাৰ পিছত আমি প্ৰুফ কৰিব লগা আছে to prove AP equal to CP and BP equal to DP. এইখিনিলৈকে আমি সুন্দৰভাৱে লিখি ললো। লিখি লোৱাৰ পিছত এতিয়া কামটো হৈছে যে এই এপিৰ লগত আমি যে চিপিক সমান বুলি যে প্ৰুফ কৰিব লাগে বা বিপিৰ লগত ডিপিক যে সমান বুলি প্ৰুফ কৰিব লাগে, এই সমানবোৰ দেখুৱাবৰ কাৰণে আমি কুৱেশ্যনটো সলভ কৰাৰ ক্ষেত্ৰত কাৰোবাৰ হেল্প ল'ব লাগিব নেকি? তো ডাইৰেক্টলি এটা কথা মই ক'ব পাৰো যে আমি যেহেতু এ বি আৰু চি ডি নামৰ কোড দুডালক এডালৰ লগত আনডাল সমান বুলি যেহেতু কৈছো, দুইডালৰ লেংথ যেহেতু আমি সমান বুলি কৈছো, গতিকে এটা কথা ক্লিয়াৰ যে দুডাল কোড যেতিয়া সমান লেংথৰ হয় তেতিয়া সিহঁতে চেণ্টাৰৰ পৰা ইকুৱেল ডিষ্টেন্সত থাকে। If two chords are equal in length, then they are equidistant from the center of the circle. গতিকে এটা কথা ক্লিয়াৰলি হৈছে যে আমাৰ চেণ্টাৰৰ পৰা এ বি আৰু চি ডি কোড দুডালৰ লেংথ যেহেতু সমান সমান হ'ব, গতিকে ইহঁতক আমি ড্ৰ কৰি লোৱাটো আমাৰ বাবে প্ৰয়োজন আৰু সিয়ে হ'ব আমাৰ বাবে কনষ্ট্ৰাকচন। গতিকে ইয়াত আমি কি কৰিছো ৰেড কালাৰ পৰ্চনটোৰ দ্বাৰা তোমালোকক মই দেখুৱাব চেষ্টা কৰিছো এ বিৰ ওপৰত আমি এডাল পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিছো, কাৰণ আমি জানো ডিষ্টেন্স বুজাবৰ বাবে আমি সদায় পাৰপেণ্ডিকুলাৰ ব্যৱহাৰ কৰিম। আৰু চি ডিৰ ওপৰত আমি ড্ৰ কৰিছো O
আমি সদায় জানো যেতিয়া কোনোবা দুটা পাৰ্ট সমান বুলি প্ৰুভ কৰিব লগা হয় তেতিয়া আমি সদায় কি কৰিব লাগে ট্ৰায়াঙ্গল বনাব লাগে গতিকে আমি ট্ৰায়াঙ্গলটো ইয়াত সুন্দৰকৈ বনাই লওঁ ইয়াত আমি জইন কৰি লৈছো OP তো এইখিনি হৈছে আমি কনস্ট্ৰাকশন কৰিলো কনস্ট্ৰাকশন যিখিনি কৰিলা তোমালোকে সেই কথাখিনি তোমালোকে লিখিব লাগিব গতিকে সিম্পলি তোমালোকে লিখি লবা কনস্ট্ৰাকশন কনস্ট্ৰাকশনত আমি কি কৰিছো মনোযোগেৰে চোৱা এবাৰ আমি কি কৰিছো draw OM perpendicular to AB ON perpendicular to CD and joint OP এইখিনি কাম আমি সুন্দৰকৈ কৰিলো যিখিনি কৰিলো আমি সুন্দৰকৈ ইয়াত এক্সপ্ৰেছ আমাক কি বুজাই আছে যে AB নামৰ যিডাল কোড আছে সেই কোডডাল চেণ্টাৰৰ পৰা OM ডিসটেন্সত আছে একেদৰে CD নামৰ কোডডাল চেণ্টাৰৰ পৰা ON ডিসটেন্সত আছে আৰু যেহেতু AB আৰু CD সমান গতিকে আমি ডাইৰেক্টলি ক'ব পাৰো যে এই কোড দুডালৰ লেংথ যেহেতু সমান গতিকে সিহঁতে চেণ্টাৰৰ পৰা ইকুইডিস্টেন্ট হ'ব গতিকে ডাইৰেক্টলি আমি ক'ব পাৰো সো আমি কি কৈছো যে OM is equal to ON তো ফাইনালি আমি দেখিলো যে আমি যিটো কনস্ট্ৰাক্ট কৰিছো সেই কনস্ট্ৰাকশন কৰা টুকুৰা দুয়োটা OM আৰু ON চেণ্টাৰৰ পৰা ইকুৱেল ডিসটেন্সত আছে গতিকে আমি ডাইৰেক্টলি কৈছো OM equal to ON তো এটো কোৱাৰ পিছত আমাৰ টাৰ্গেট এতিয়া ইহতক আমি কেনেদৰে ট্ৰায়াঙ্গল দুটা কনগ্ৰুৱেন্স প্ৰুফ কৰিম তাৰ বাবে তোমালোকে যদি চোৱা ফৰ ট্ৰায়াঙ্গল OPM and triangle OPN we have দুয়োটাৰ পৰা যদি আমি চাও ফাৰ্স্ট অফ অল আমি ক'ব পৰা হৈছো যে angle OMP equal to angle ONP equal to 90 degree কিয় 90 degree আছে কাৰণ আমি দেখিছো যে OM perpendicular to AB আৰু ON perpendicular to CD গতিকে আমি কিহৰ কৈছো কিহতক দুয়োডাল এডালৰ লগত আনডাল 90 ডিগ্ৰী হৈছে পাৰপেন্ডিকুলাৰ হৈছে গতিকে সিহঁতৰ মেজাৰ কিমান হ'ব 90 ডিগ্ৰী হ'ব তাৰ পিছত আমি ক'ব পাৰো OP is common OP আমাৰ বাবে হৈছে common side হোৱাৰ পিছত তাৰ পিছত আমি দেখিছো যে OM is equal to ON কিহৰ কাৰণে হৈছে কাৰণ ওপৰত আমি তেনেদৰে পাই আহিছো গতিকে আমি above বুলি লিখিব পাৰো therefore triangle OPM is congruent to triangle OPN কৰ পৰা কৈছো by RHS congruency right angle hypotenuse side যেটো দেখিছো আমাৰ right angle এটা আছে hypotenuse দুটাটো সমান আৰু তাৰ পিছত আমি দেখিছো আমাৰ বাবে কিহত দুডাল সাইড ট্ৰায়াঙ্গল দুডাল সাইড আমি সমান বুলি পাইছো গতিকে আমি সুন্দৰকৈ এই কথাটো লিখিব পাৰো এইখানে লিখি লোৱাৰ পিছত এতিয়া আমাৰ পাৰ্টটো হৈছে যে কংগ্ৰুৱেন্স দেখালো কংগ্ৰুৱেন্স দেখাৰ পিছত আমি কি ক'ব পাৰো যে আমাক আসলতে প্ৰয়োজন কি আছে আমাক প্ৰয়োজন থকাটো হৈছে আমাৰ বাবে যে এই MP আৰু PN অৰ্থাৎ MP আৰু NP এই টুকুৰা দুটা যি দুটা পাৰ্ট AB আৰু CD যেটো অংশ সিহঁত গতিকে সিহঁতক আমি সমান বুলি দেখুৱাই লটো হ'ব আমাৰ টাৰ্গেট গতিকে MP is equal to NP ইয়াক আমি কৈছো corresponding parts of congruent triangle গতিকে ইহঁতক আমি সমান বুলি পালো এতিয়া আমাৰ কামটো হ'ব ইয়াৰ পিছৰ পৰ্যায়টো যেনেকে AP লগত আমি ৰিলেট কৰিব লাগে বা BP লগত আমি ৰিলেট কৰিব লাগে এই টুকুৰা দুটা আনিবৰ বাবে আমি কেনে ধৰণৰ ব্যৱস্থা হাতত লম ফাৰ্স্ট অফ অল কি হৈ আছে as ON perpendicular to AB ON perpendicular to CD so আমি জানো perpendicular drawn from the center to a chord bisect the chord কি বুলি কৈছো আমি যে কোনোবা এটা সাৰ্কেলৰ ক্ষেত্ৰত সাৰ্কেলটো চেণ্টাৰৰ পৰা chord যদি আমি পাৰপেন্ডিকুলাৰ ড্ৰ কৰো তেতিয়ালে সেই পাৰপেন্ডিকুলাৰ ডালে chord ডালক দুটা সমান ভাগত দুটা ইকুৱেল পাৰ্টত ভাগ কৰে ডিভাইড কৰে গতিকে আমি ডাইৰেক্টলি ক'ব পাৰো যে আমাৰ বাবে twice AM equal to twice BM ভালদৰে ছবিটোত চোৱা তোমালোকে twice AM বুলি আমি কৈছো এই টুকুৰাটো OM is perpendicular to AB গতিকে এই টুকুৰাৰ লগত সেই টুকুৰা আৰু ইফালে CN ৰ লগত DN সমান হ'ব তো ডাইৰেক্টলি আমি ক'ব পাৰো ইকুৱেল টু AB ইকুৱেল AB আৰু CD যেটো লেংথত এডালৰ লগত আনডাল সমান তো AB ৰ জায়গাত আমি CD ক ৰিপ্লেস কৰিছো তাৰ পিছত আমি একেটা কন্ডিশন এটো যেনেদৰে twice AM twice BM দেখাইছো তেনেদৰে সিফালে আমি লিখিব পাৰো twice CN equal twice DN
তো আমাক যত যেনেদৰে প্ৰয়োজন হ'ব যদি এ বি প্ৰয়োজন যি মতে প্ৰয়োজন হ'ব আমি সেইমতে আগবাঢ়ি যাব পাৰিম গতিকে এটা খুব সুন্দৰকে আমি এটা ব্যৱস্থাপনাৰ মাজলৈ গলো ফাইনেলি আমি কি ক'ব পৰা হলো এতিয়া আমাৰ অংশকেইটা এতিয়া আমি কেনেদৰে আমি দেখাম আমি কেনেদৰে কি ক'ব পাৰো যে আমি দেখিছো এম ৰ লগত আমি দেখিছো চি এন সমান আৰু আমি দেখিছো পি এম ৰ লগত পি এন সমান তো ডাইৰেক্টলি মই কৈছো তোমালোকৰ বাবে চোৱা therefore আমাক লাগে এ পিৰ কথা আমি এ পিৰ কথা যেহেতু পঢ়ি আছো গতিকে এ পিক আমি কুৱেশ্যনটোৰ মাজলৈ আনিব চেষ্টা কৰিছো এ পি মানে ছবিয়ে মোক কৈ আছে এ পি মানে কিমান এ এম মাইনাছ এম পি তো ডাইৰেক্ট লিখিছো আমি এ এম মাইনাছ এম পি এ এমৰ পৰা এম পি মাইনাছ কৰিলে আমাৰ বাবে আমি কিমান পাম এ পি পাম গতিকে আমি সুন্দৰকে এইটো এক্সপ্ৰেছ কৰিলো এইটো লিখি লোৱাৰ পিছত এতিয়া আমাৰ কামটো হ'ব কি যে এ এমৰ বাবে আমি কিবা ৰিপ্লেচ কৰিব পাৰো নেকি ভালদৰে চোৱা এ এমৰ স্থানত আমি বি এম পাতিব পাৰো আমি এ এমৰ স্থানত চি এন পাতিব পাৰো বা ডি এন পাতিব পাৰো আমাক কি প্ৰয়োজন আছে আমাক প্ৰয়োজন থকা টুকুৰাটো যেহেতু আমি এই এ পিৰ লগত আমি চি পিক ৰিলেট কৰিব বিচাৰি আছো গতিকে চি এন ডাল যদি আমি ৰিপ্লেচ কৰো আমাৰ বাবে কি হ'ব সুবিধাজনক হ'ব গতিকে এ এমৰ স্থানত আমি ৰিপ্লেচ কৰিছো চি এন আৰু এম পিৰ স্থানত আমি ৰিপ্লেচ কৰিব পাৰো ওপৰত পাইছো এম পিৰ স্থানত আমি এন পি বুলি পাইছো আমি পাতি দিলো এতিয়া কুৱেশ্যনে মোক চাব ছবিৰ পৰা মই কম যে চি এনৰ পৰা মই যদি পি এন নামৰ টুকুৰাটো বা এন পি নামৰ টুকুৰাটো মাইনাছ কৰো চি এনৰ পৰা এই টুকুৰাটো মাইনাছ কৰিলে মোৰ বাবে বাকী ৰব চি পি তো ফাইনেলি মই ক'ব পৰা হলো কি বুলি যে এ পি ইজ ইকুৱেল টু আমাৰ বাবে চি পি এটা টুকুৰা আমাৰ বাবে প্ৰুফ হৈ গৈছে যিটো আমাক লাগিছিলে আমি পাই গৈছো এতিয়া আমি পিছৰ টুকুৰাটোৰ ক্ষেত্ৰত আমি কি কৰিম এগেইন এতিয়া যদি আমাক লাগে বিপি ভালদৰে চোৱা বিপি পাবৰ বাবে আমি কি কৰিব পাৰো বিপিৰ বাবে আমি কৈছো এইডাল আমাৰ বিপিডাল ইয়াৰ পৰা ইয়ালৈ আৰম্ভ কৰিম গতিকে এ বিৰ পৰা কামৰ নন বিলাকৰ পৰা আমি কামটো কৰিব লাগে এ বিৰ পৰা যদি আমি ছবিটোত ভালদৰে চাওঁ এই এ বি নামৰ এই অংশটোৰ পৰা যদি আমি এই এ পি কন মাইনাছ কৰি দিওঁ আমাৰ বাবে বি পি ৰৈ যায় গতিকে আমি তেনেদৰে লিখিছো এ বিৰ স্থানত আমি চি ডি পুট কৰিব পাৰো কাৰণ আমি এইটো ইকুৱেশ্যন সমান বুলি ইতিমধ্যে কুৱেশ্যনত দিয়া আছে আৰু এ পিৰ স্থানত আমি এইমাত্ৰ পাইছো এ পিৰ স্থানত চি পি পুট কৰিব পাৰো গতিকে কুৱেশ্যনে মোক কৈ আছে যে চি ডিৰ পৰা মই যদি এই চি পি নামৰ টুকুৰাকণ মাইনাছ কৰি দিওঁ তেতিয়াহ'লে মোৰ বাবে বাকী হয় ডি পি তো ফাইনেলি দুয়োটা অংশই প্ৰুফ হৈ গৈছে গতিকে এইটোৱে হৈছে আমাৰ কুৱেশ্যনটো যিটো আমি প্ৰুফ কৰিবলৈ বিচাৰিছো তো খুব ইজিকৈ তোমালোকৰ বাবে দেখুৱাবলৈ চেষ্টা কৰিলো তোমালোকে খুব সুন্দৰকৈ বুজি পাইছা বুলি আশা ৰাখিলো আজিলৈ মানে ধন্যবাদ